হেল্ল' এভৰিৱান, নমস্কাৰ জনাইছোঁ সকলোকে। সংগীতা কুটুমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ বানাৰসীত থকা কাশী বিশ্বনাথ মন্দিৰত দৰ্শন কৰিবলৈ। ৰাতিপুৱা 4:30মান বজাতে উঠি তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া খালী ভৰিৰে গৈ আছোঁ খোজকাঢ়ি। আমি থকা হোটেলৰ পৰা 1.5 কিলোমিটাৰমান হ'ব মন্দিৰ পাবলৈ। এয়া চাওকচোন, হাজাৰ হাজাৰ মানুহৰ ভক্ত। ইয়াত আহি এনেকুৱা লাগিছে যেন ভগৱান সঁচাকৈ আছে। তাৰপিছত এয়া ফুল আৰু পানী লৈছোঁ ভগৱান শিৱলিংগত ঢালিবলৈ। ধুনীয়াকৈ বটলত সজাই দিছে এই দিদিজনীয়ে। পাৰ বটল 50 টকাকৈ লৈছে। ইমান ধুনীয়াকৈ সজাই দিছে চাওকচোন। তাৰপিছত এয়া ফুল আৰু পানী লৈ ভগৱানৰ ওচৰত গৈ আছোঁ। মই ভিডিঅ' বনাই গৈ আছোঁ, কিন্তু ইয়াত মোবাইল, নিজৰ কিছু ডকুমেণ্টছ একো বস্তুৱে ইয়াত নিবলৈ নিদিয়ে, ফুল আৰু পানীৰ বাহিৰে। এতিয়া আমি মোবাইলটো জমা কৰি ৰাখিব লাগিব ইয়াত। ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাব নোৱাৰিমেই চাগে, একেবাৰে তাৰ পৰা ওলাই আহি আপোনালোকক দেখাব পাৰিম আৰু এইফালে দেখিছেনে কিমান মানুহ লাইন পাতি আছে ভগৱানৰ ওচৰত পানী ঢালিবলৈ। আমিও এনেকৈ এতিয়া লাইন পাতিব লাগিব। মোবাইলটো এলাও নাই ভিতৰলৈ যাবলৈ। ভিতৰৰ পৰিৱেশ একদমেই দেখাব নোৱাৰিম আপোনালোকক। আমি পানী ঢালি ওলাই আহিয়ে আপোনালোকক ভিডিঅ'টো কণ্টিনিউ দেখাব পাৰিম তেন্তে আমি লাইন পাতি লওঁগৈ। ফাইনেলি গাইজ 5 ঘণ্টা থিয় হৈ ভগৱানৰ ওচৰত পানী ঢালি সেৱা লৈ ওলাই আহিলোঁ। কাশী বিশ্বনাথ মন্দিৰত সেৱা ল'লে হেনো মনৰ আশা পূৰ হয়। মনৰ আশা পূৰ হয় আমি যে ইয়াত আহিম বুলি একোৱেই প্লেনিং কৰা নাছিলোঁ। ভগৱান যে আমাক এনেকুৱা একো প্লেনিং নকৰাকৈ ইয়াত যে দৰ্শন কৰিবলৈ মাতিলে, সেয়াই আমাৰ আশা পূৰ হ'ল বুলি ভাবোঁ। ইয়াত আহি এনেকুৱা পজিটিভ ভাইবছ এটা আহিছে, আপোনালোকক একদমেই ভাষাৰে বুজাব নোৱাৰিছোঁ। সঁচাকৈ মই মানিছোঁ ভগৱান সঁচাকৈ আছে। মই এনেও ভগৱানক বিশ্বাস কৰোঁ মনেৰে, কিন্তু ইয়াত আহি মোৰ সঁচাকৈ ভগৱান নিশ্চয় আছে। ৰাতিপুৱাৰ পৰা একোৱেই নোখোৱাকৈ আহিছিলোঁ, একদমেই খালী পেটত। পানী অকণমানো খোৱা নাই। আনকালে মই পানী অলপো খাওঁ, এবাৰ পানী অলপো নাই খোৱা। সেয়া দহি খাই লৈছোঁ। আজিলৈ ইমানেই। আজিৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বাই বাই।